হয়, মই আজি আহিছোঁ চৰাইদেউ জিলাৰ সাপেকাঠি আৰ্টছাৰ শাখাৰ অন্তৰ্গত। আজি সাপেকাঠি শাখাৰ দ্বিতীয় দ্বিবাৰ্ষিক অধিৱেশনত উপস্থিত আছোঁ আৰু ইয়াত আজি নৱনিৰ্বাচিত হিচাপে আজি বিপিন তেলী আৰু কমল গড়ক লৈ আজি 21জনীয়া সমিতি গঠন হৈছে আৰু ইয়াত অসম চাহ জনজাতি ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ সহ সম্পাদক তথা পৰ্যবেক্ষক সুনীল তিৰ্কী ডাঙৰীয়া ইয়াত উপস্থিত আছে আৰু তেখেতৰ ওচৰত মই পোনপটীয়াকৈ যাব বিচাৰিছোঁ। আজি সাপেকাঠি শাখাত কেনেকুৱা ধৰণে সমিতি গঠন কৰিছে আৰু কোন কোন ইয়াত দায়িত্ব পাইছে আৰু তেখেতৰ পৰা আমি পোনপটীয়াকৈ জানিব বিচাৰিছোঁ। হয়, আজি চৰাইদেউ জিলা সমিতিৰ অন্তৰ্গত থকা সাপেকাঠি শাখা সমিতিৰ পূৰ্ণ পৰ্যায়ৰ প্ৰতিনিধি সভা আছিল আৰু আজি পূৰ্ণ পৰ্যায়ৰ প্ৰতিনিধি সভাত বিপিন তেলী সভাপতি আৰু কমল গড় সম্পাদকৰ নেতৃত্বত 21জনীয়া সমিতি গঠন কৰা হ'ল আৰু এটাই আশা কৰিছোঁ কেন্দ্ৰীয় সমিতিয়ে নিৰ্দেশনা দিছিল আৰু মোক সাপেকাঠি শাখা সমিতি গঠন কৰাৰ ক্ষেত্ৰত পৰ্যবেক্ষকৰ কাৰণে দায়িত্বভাৰ অৰ্পণ কৰিছিল। ইয়াত আহি যি সমিতি গঠন কৰা হ'ল, মই কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলক, ইয়াত থকা জিলা সমিতিৰ বিষয়ববীয়াসকলক, ইয়াত থকা প্ৰাক্তন বিষয়ববীয়াসকলক ধন্যবাদ জনাব বিচাৰিম, কাৰণ এক সুন্দৰ শক্তিশালী শাখা সমিতি গঠন কৰাৰ ক্ষেত্ৰত তেওঁলোকে সহযোগ আগবঢ়াইছে আৰু মই ভাবোঁ এই নৱনিৰ্বাচিত সমিতি যি বিপিন তেলীৰ সভাপতি আৰু অমল গড়ৰ সম্পাদকৰ যি দায়িত্ব অৰ্পণ কৰা হ'ল, এই সমিতিয়ে আগন্তুক দিনত চাহ জনগোষ্ঠী সাপেকাঠি অঞ্চলৰ চাহ জনগোষ্ঠীয়ে যিকোনো সমস্যাৰ ক্ষেত্ৰত তেখেতলোকে সক্ৰিয়ভাৱে ভূমিকা লয়, সমাজখনক উত্তৰণৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াই যাব বুলি আশা কৰিছোঁ আৰু দুইজনৰ লগতে 21জনীয়া সমিতিলৈ ধন্যবাদ জ্ঞাপন কৰি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু ইয়াত উপস্থিত আছে কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক গণেশ গোৱালা ডাঙৰীয়া, তেখেতৰ পৰাও জানিব বিচাৰিছোঁ আপুনি কি ক'ব, যিহেতু নৱনিৰ্বাচিত হৈ সাপেকাঠি শাখাত আজি বিপিন তেলী সভাপতি আৰু কমল গড় সম্পাদক ইয়াত দায়িত্ব পাইছে বুলি ইতিমধ্যে আমি জানিব পাৰিছোঁ, আপুনি কি ক'ব? হয়, যিহেতু অসম চাহ জনজাতি ছাত্ৰ সন্থা এক চাহ জনগোষ্ঠীৰ শক্তিশালী সংগঠন আৰু চাহ জনগোষ্ঠীৰ যি সমস্যাৰাজি, ছাত্ৰ ছাত্ৰীসকলৰ যি সমস্যাৰাজি, এই সমূহ সমস্যাক লৈ মাত মাতি আহিছে আৰু চৰকাৰ ঘৰত উপস্থাপন কৰিছে যিবিলাক সমস্যা সমাধান কৰিবৰ কাৰণে। তেওঁলোকে এই সমস্যাসমূহ যাতে যিবিলাক থাকি গৈছে অনাগত দিনবিলাক, যাতে নামভৰ্তিৰ সমস্যাই হওক বা কিতাপ পত্ৰৰ সমস্যা হওক, কলেজত এডমিশ্যনৰে সমস্যা হওক বা চাহ জনগোষ্ঠীৰ শ্ৰমিকৰ সমস্যাই হওক, যিকোনো সমস্যা যাতে তেওঁলোকে মানে আমাৰ মানে চকীদাৰৰ দৰে, এই জনগোষ্ঠীটোৰ চকীদাৰৰ দৰে যাতে তেওঁ কাম কৰে, সকলো সময়তে যাতে তেওঁলোকৰ এটা কাণ মানে শুনিবৰ কাৰণে থিয় হৈ থাকে, সেই আৰু এটা উকি যাতে এইটো আৰ্টছাৰ উকি, তেওঁলোকে সেই উকিটোকো ধৰিব পাৰিব লাগে, সেইদৰে তেওঁলোকে সজাগ হৈ থাকিবৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু আজি সাপেকাঠি শাখা যি শাখা গঠন হৈছে, এই শাখাটো একটো শক্তিশালী শাখা গঠন হৈছে বুলি মই তেওঁলোকক সঠিকভাৱে ক'ব পাৰিছোঁ। কিন্তু তেওঁলোকৰ অনাগত দিনবিলাকত তেওঁলোকৰ কাৰ্যই এই পৰিণত কৰিব আৰু তেওঁলোকৰ কাৰ্যই কিমান শক্তিশালী সেইটো তেওঁলোকে প্ৰতিপন্ন কৰিবৰ কাৰণে অশেষ চেষ্টা কৰিব লাগিব বুলি মই আশা কৰিছোঁ। ধন্যবাদ দিছোঁ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলক আৰু ইয়াত আমি পোনপটীয়াকৈ সভাপতি সম্পাদকৰ ওচৰত যাব বিচাৰিছোঁ আৰু নৱনিৰ্বাচিত সভাপতি বিপিন তেলী ডাঙৰীয়া আছে আৰু আমি আৱাজ চেনেল তৰফৰ পৰা নৱনিৰ্বাচিত সভাপতি সম্পাদকক আমি অশেষ অভিনন্দন জ্ঞাপন কৰিছোঁ। কি ক'ব আপুনি, যিহেতু নৱনিৰ্বাচিত হৈ আপুনি আহিছে সাপেকাঠি শাখাত চাহ জনগোষ্ঠীসকলৰ কাৰণে কেনেকুৱা ধৰণে কাম আপুনি কৰিব বিচাৰিছে? হয়, প্ৰথমতে মই আৱাজ চেনেলটোক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ শুভেচ্ছা জনোৱাৰ কাৰণে। আজি যি সাপেকাঠি শাখাৰ নৱনিৰ্বাচিত হিচাপে মই সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছোঁ আৰু মোৰ সতীৰ্থ হিচাপে সম্পাদক কমল গড়ে দায়িত্ব অৰ্পণ কৰিছে। তো নিশ্চয়কৈ আমি শক্তিশালী টিম এটা বনি আমি জাতিৰ কাৰণে, মাটিৰ কাৰণে আমি যাতে আগবাঢ়ি যাওঁ, আমি সকলোকে এটাই অনুৰোধ জনাই আছোঁ আজিলৈকে আৰু আগন্তুক দিনত আমি সকলোকে এটাই অনুৰোধ জনাম যে আপোনালোকে সংগ দিয়ক, লগ দিয়ক, যাতে আমি আমাৰ যি নিষ্পীড়িত জাতি সেয়াৰ ওপৰত আমি যদি মাত মাতি তেওঁলোকক যদি কিঞ্চিতো আমি তেওঁলোকক সহায় হাত আগবঢ়াব পাৰোঁ,
ইয়াৰে মোৰ মোৰ মন্ত্ৰ হিচাপে মই এইটো এই নিৰ্বাচিত সভাপতি হিচাপে মই ডাঠি লৈছোঁ। আৰু আগন্তুক দিনত মই আমাৰ যি চাহ জনজাতি আমাৰ ছাত্ৰ ছাত্ৰী আছে, শ্ৰমিক ৰাইজ আছে, আমি তেওঁলোকৰ কাৰণে মাত মাতি যাম বুলি মই প্ৰতিশ্ৰুতিবদ্ধ হ'লোঁ। আৰু আজি যি পৰ্যবেক্ষক মহোদয় আজি এই ভাষা সমিতি গঠন কৰি গ'ল, তেওঁকো মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মোৰ যি সতীৰ্থবৃন্দ মোৰ আজি 21জনীয়া সমিতি হ'ল, তাক মই সকলোকে মই মোৰ আচৰণত ৰাখি মই আগবাঢ়ি যাম বুলি মই আশা ৰাখিছোঁ। ধন্যবাদ। ধন্যবাদ জনাইছোঁ। ইয়াত উপস্থিত আছে আৰু নৱনিৰ্বাচিত সম্পাদকৰ আচলতে গধুৰ দায়িত্ব তেখেতে আজি ইয়াত দায়িত্ব লাভ কৰিছে আৰু তেখেতৰ পৰা আমি পোনপটীয়াকৈ জানিব বিচাৰিছোঁ। প্ৰথমতে তেখেতক আৱাজ চেনেল তৰফৰ পৰা অভিনন্দন জনাইছোঁ। কি ক'ব আপুনি, যিহেতু আজি হাপেকাঠি শাখাত আপুনি গধুৰ দায়িত্ব সম্পাদকৰ দায়িত্ব পাইছে, আপুনি কি ক'ব? হয়, যিহেতু পোনপ্ৰথমে মই আৱাজ চেনেলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আজি যি অসম স্বাধীন ছাত্ৰ জনতা হাপেকাঠি শাখাৰ যি দ্বিতীয় অধিৱেশন হ'ল, তাত যিহেতু মোক হাপেকাঠি শাখাৰ সম্পাদকৰ গধুৰ দায়িত্ব দিছে, তাৰ বাবে মই আমাৰ পৰ্যবেক্ষক মহোদয় লগতে আমাৰ চৰাইদেউ জিলা সকলো বিষয়ক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি এই হাপেকাঠি এলেকাৰ চাহ শ্ৰমিকৰ যিকোনো সমস্যা আমি যাতে এক সক্ৰিয়ভাৱে কাম কৰি তেখেতলোকৰ সমস্যা আমি সমাধান কৰিব পাৰোঁ। নিজক আজি চাহ জনগোষ্ঠীৰ কাৰণে আচলতে তেখেতসকলে বহুমূলীয়া সময় যি প্ৰদান কৰিবৰ কাৰণে আগবাঢ়ি আহিছে, তাৰ কাৰণে আমি ইতিমধ্যে দেখি পাইছোঁ। তাৰ কাৰণে আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ। ধন্যবাদ।